90% ছাত্রই নাজানে ইংলিশ ক্লাস 7-ৰ 2 নম্বৰ পাঠৰ 29 পৃষ্ঠা কিতাপলৈ মিলাই চোৱা। এই 5টা কুৱেশ্যনৰ এনসাৰ জানিলে 5 নম্বৰ পাঠ। মাত্ৰ দুটা শব্দতে সম্পূৰ্ণ উত্তৰ। লেসন 2 এ মেমোৰেবল সেমিস্টার ব্রেক ক্লাস 7 ইংলিশ 2B write down the answers to the following questions। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰা। When and why did Dia plan to visit Assam? দিয়াই কেতিয়া আৰু কিয় অসমলৈ যাবলৈ আয়োজন কৰিছিল? একেবাৰে শৰ্ট। In semester break invited her। সমহীয়া বন্ধত শ্ৰুতিয়ে তাইক নিমন্ত্ৰণ কৰিছিল। মাত্ৰ দুটা শব্দতেই সম্পূৰ্ণ উত্তৰ। 2 নম্বৰ How did Shruti's family make Dia feel at home? শ্ৰুতিৰ পৰিয়ালে কেনেকৈ দিয়াক ঘৰ দৰে অনুভৱ কৰাইছিল? মাত্ৰ সৰুকে যিখিনি দৰকাৰ সেইখিনি তোমালোকৰ মনত থাকিব কাৰণে বহুত সহজ হ'ব। Loved her, treated like daughter। Loved her, treated like daughter। What made Dia say this does not feel a real city? কি কাৰণত দিয়াই কৈছিল এইখন এখন প্ৰকৃত চহৰ যেন নালাগে? এতিয়া এনসাৰটো লিখিব হলে চৰাইদেউ was peaceful। চৰাইদেউ was peaceful। এই peaceful শব্দটোই তোমাৰ সম্পূৰ্ণ উত্তৰ হৈ যাব। এতিয়া আহিছো 4 নম্বৰলৈ। What animals did they see during the jeep safari? জীপ সাফারিৰ সময়ত তেওঁলোকে কি জন্তু দেখিছিল? মাত্ৰ এনসাৰটো লিখিলেই সম্পূৰ্ণ হ'ব। এনিমেলস কি এনিমেলস চাইছিল? যেনে ৰাইনো, এলিফেন্ট, ডিয়াৰ, বাফেলো। এই 4টা শব্দ লিখি দিলেই সম্পূৰ্ণ উত্তৰ হৈ যাব। ঠিক আছে। এতিয়া 5 নম্বৰত চোৱা। What does the sentence Assam had shifted from a place on a map to a place in her heart mean? অসম এখন মানচিত্ৰৰ ঠাইৰ পৰা তাইৰ হৃদয়ৰ ঠাইলৈ সলনি হ'ল। এই বাক্যটোৰ অৰ্থ কি? এতিয়া আমি অৰ্থটো মাত্ৰ 2-3টা শব্দত লিখি দিব পাৰো। She emotionally loved Assam। She emotionally loved Assam। এইখিনিত সম্পূৰ্ণ উত্তৰ হৈ গ'ল। 3 নম্বৰ পাঠৰ এক লাইনত সম্পূৰ্ণ উত্তৰ পাবলৈ সাবস্ক্ৰাইব কৰা আৰু শ্বেয়াৰ কৰি বেল আইকন টিপা। নেক্সট তোমালোকৰ অহাকালি 3 নম্বৰ পাঠৰ 8 নম্বৰৰ বাবে এক লাইনত সম্পূৰ্ণ উত্তৰ দিবলৈ যত্ন কৰিম।